আজি একেবাৰে বেকাৰীৰ দৰে মুখতে পমি যোৱা নানকাটা বনাও আহক। যাৰ বাবে মই লৈছোঁ 2 কাপ ময়দা, সেই একেটা কাপৰ জোখেৰে 1 কাপ লৈছোঁ বেচন, 1 কাপ দিছোঁ পাউডাৰ্ড চুগাৰ মানে গুড়ি কৰি লোৱা চেনি আৰু অকণমান দি দিছোঁ বেকিং সোডা। এই গোটেইখিনি মই এতিয়া ভালকৈ চামুচ এখনেৰে মিক্স কৰি লৈ পেলাই অলপ অলপকৈ তেল দি আটা মঠাৰ নিচিনাকৈ মঠি ল'ম, যাতে আমি যেতিয়া বিস্কিটৰ শ্বেপ দিম আমাৰ মিশ্ৰণটো যাতে ভাঙি নাযায়। মই ইয়াত সানফ্লাৱাৰ অইল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। এতিয়া প্ৰথমতে সৰু সৰুকৈ বল কৰি লৈ পেলাই তাৰপিছত হাতৰ তলুৱাখনেৰে মই চেপেটা কৰি পেলাই ধুনীয়াকৈ বিস্কিটৰ শ্বেপ দি লৈছোঁ আৰু তাৰ ওপৰত গাৰ্নিছ কৰিবৰ কাৰণে অকণমান আলমণ্ড মই সৰু সৰুকৈ কাটি পেলাই দি দিছোঁ। এতিয়া মই প্ৰিহিট কৰি লোৱা মোৰ অভেনটোত 180 ডিগ্ৰীত এইখিনি 15 পৰা 20 মিনিটৰ কাৰণে বেক হ'বলৈ দিলোঁ আৰু 15-20 মিনিটৰ পিছত দেখিছেনে মোৰ একদম ধুনীয়া পাৰফেক্ট বেকাৰীৰ নিচিনা নানকাটা ৰেডি হৈ গ'ল। আচলতে মই লগতে নিমখীয়া বিস্কিটো বনাইছিলোঁ, যিটো ৰেচিপি মই নিশ্চয় পিছত কেতিয়াবা শ্বেয়াৰ কৰিম। এয়া দেখিছেনে আমাৰ একদম চাহ কাপৰ জোখৰ বেকাৰীৰ দৰে আমাৰ ধুনীয়া নানকাটা একদম মুখতে পমি যোৱা ৰেডি হৈ গ'ল।